হৈছিলে সেইখনত কিবা হানি বিঘিনি কৰিছে নেকি বা কাৰোবাক মৃত্যুমুখলৈ ঠেলি দিলে নেকি এই যুদ্ধৰ সময়ত? হয়, আমাৰ হস্পিটেলৰ এজন গাৰ্ডৰ মৃত্যু হৈছে আৰু হস্পিটেললৈ অহা এজন পেচেণ্টৰো বাটতে মৃত্যু হৈছে, কাৰণ তেওঁ এম্বুলেন্সতে ৰৈ আছিলে, তেওঁ হস্পিটেলৰ ভিতৰত সোমাব পৰা নাছিলে, মানুহে সোমাব দিয়া নাই আন্দোলনকাৰীয়ে। গাৰ্ডজনক কি মৰিয়া মৰিয়া মাৰিলে নেকি? গাৰ্ডজনক দা দি খপিয়ালে। ৰাতি কঁপিয়াইছে। দা দি। কিহৰ কাৰণে দিছিলে বাৰু? কাৰণ গাৰ্ডজনে মানে এই আন্দোলনকাৰীসকলক ভিতৰলৈ আহিব দিয়া নাই। মানে বাধা আমাৰ কলেজৰ ষ্টুডেন্ট বিলাকে মানে ভিতৰত আহি পেলাই আঘাত কৰিব বিচাৰিছিলে মানুহ বিলাকে, তো তেওঁলোকক আহিব দিয়া নাছিলে, তেওঁ বাধা দি আছিলে, গেটত ৰৈ আছিলে, তেওঁ গেট বন্ধ কৰিবলৈ তেওঁলোকে গেটৰ বাহিৰৰ পৰাই যি পাৰিছে সেইটো দি ইট পাথৰ আৰু আপোনাৰ দা চা ঘপিয়াইছে, তাৰ পৰা দলিয়াইছে, তো সেই সময়তে তেওঁ মৃত্যু মানে আপুনি সেই সময়ত দৃশ্য নিশ্চয়কৈ দেখিছে আৰু? দেখিছো। আৰু যিহেতু আমি সেই সময়ত আপোনাৰ লাইব্ৰেৰীত গৈ পেলাই লুকাব লগা হৈছে। তাতো আপোনালোকে লুকাই গৈছিল? কেইটা দিন কটাবলগীয়া হৈছে এনেকুৱা এটা বিভীষিকাৰ মাজত? কেইটা দিন কটাইছে? 2 দিন মান আমি তাৰপিছতে কলকাতালৈ অহা হ'ল। তাৰপিছত কলকাতালৈ আহি পেলাই যোৱাকালি ৰাতি আমি পাইছোহি কলকাতা। আপোনালোকে আহিবলগীয়া হ'ল কলকাতা বাংলাদেশৰ পৰা? আমিতো বাই ৰোডটো আহিব নোৱাৰোৱে, গোটেই বাংলাদেশত মানে পুৰা শ্বাটডাউন আছিলে, কোনো ইণ্টাৰনেট নাই, কোনো ধৰণৰ হেৰি কমিউনিকেশ্যন নাই। এতিয়াও বহুত ষ্টুডেণ্ট চাগে এতিয়াও আছে তাতে, আহিব পৰা নাই ঘৰলৈ। আমি আমাৰ চামগুৰিৰ এজন চামগুৰিৰ আমাৰ লোকেল আৰু এজন ষ্টুডেণ্ট আছে, তাত পঢ়ি আছে, ডিম্পল বৰা, চিৰাজুল মেডিকেল কলেজত পঢ়ি আছে। তাৰো এতিয়ালৈকে একো খবৰ পাতি নাই। আহিব পৰাই নাই ন? সি আহিবই পৰা নাই। যোগাযোগ হৈছে নেকি আপোনাৰ? যোগাযোগ যোৱাকালি হৈছিলে, তেওঁলোক কলেজৰ মানুহে কৈছে তেওঁলোক আজি বা কালিৰ ভিতৰত আহি পাব পাৰে, কাৰণ ফ্লাইট চলি থকা নাই। বাংলাদেশৰ পৰা ডাইৰেক্ট কলৈ আহিলে? আমি কলকাতালৈ আহিছো বাংলাদেশৰ পৰা। কিহেদি আহিলে? আমি ফ্লাইটে দি পেলাই আহিছো। আমাৰ ফ্লাইট আপোনাৰ 2 ঘণ্টা লেট হৈছে, আৰু কিছুমান ফ্লাইট 4 ঘণ্টাও লেট হৈছে, কাৰণ কোনো ধৰণৰ ৱাইফাই, কোনো কমিউনিকেশ্যন চব শ্বাটডাউন আছিলে। মানে একেবাৰে বিভীষিকাময় এটা পৰিৱেশ, হয়।